Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Hare Rama, Rama Rama, Hare Hare. তো এনাৰ্জি ডাউন হৈ গৈছে, খোৱা আহি গৈছে, যিমান চিঞৰিব ইমানেই ভোক বেছি লাগিব, খোৱাটো বেছি খাব পাব। এই দুইটা বাচ্চা বেলেগ বেলেগকৈ ৰাখি দিলে হৈ গ'ল। হ'ব, কথা পাতি থাকিব প্লিজ, একজনে ৰাখি একজনে একজন। এতিয়া চবেই চিঞৰিব একদম হৰে কৃষ্ণ, চিঞৰি চিঞৰি হৰে হৰে কৃষ্ণ 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 হৰে 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 ৰাম হৰে ৰাম রাম রাম হরে হরে সবরে ফুল মার্কস। এই দুজন খালি সেপারেট করে দিও, একজন এক জায়গার একজন এক জায়গার। তো আজি এটা খুব আমার পবিত্র দিন। আসলতে মানে বৈষ্ণৱৰ কাৰণে বৈষ্ণৱৰ কাৰণে প্ৰতিদিনেই পবিত্ৰ। তথাপি আজি আমাৰ চ'ত মাহৰ শুক্লপক্ষৰ প্ৰতিপদ, এইটো চৈত্ৰ শুক্লাদি বুলি কয়। কি বুলি কয়? চৈত্ৰ শুক্লাদি। শুক্ল মানে শুক্লপক্ষ, আদি মানে আৰম্ভ। এটা আজি শুক্লপক্ষৰ প্ৰতিপদ। আৰু এইটো যেটো আমাৰ শাস্ত্ৰ, আমাৰ পঞ্জিকা আছে, হিন্দু পঞ্জিকা আছে, যে বহু পঞ্জিকাত আজিৰ দিনটো বিগিনিং অফ দ্য কেলেণ্ডাৰ বুলি ধৰে। যেনেকৈ 1 তাৰিখ জানুৱাৰী নিউ ইয়াৰ্ছ ডে হয়, এইটো বহুত অসম মানে হিন্দু কেলেণ্ডাৰত আজিৰ দিনটো কি বুলি ধৰে? পঞ্জিকা আৰম্ভ দিন বুলি ধৰে। পঞ্জিকা আৰম্ভ দিন বুলি কিয় ধৰে, তাৰ এটা মানে বহুত তাৎপৰ্যপূৰ্ণ কথা আছে। এইটো হ'ল আমাৰ সৃষ্টি কোনে কৰিছে? ব্ৰহ্মা। সৃষ্টি কৰিছে কোনে? ব্ৰহ্মাই। পালন কোনে কৰিছে? বিষ্ণু। সংহাৰ কোনে কৰে? হৰ হৰ মহাদেৱ। গতিকে এই যে সৃষ্টিকৰ্তা ব্ৰহ্মা, তেওঁ এই দিনটোত, আজিৰ দিনটোত কি কৰিছিলে? গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছিলে। আৰু বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ লগে লগে এটা বস্তু আৰম্ভ হৈ গ'ল, এইটো হৈছে সময়। কি আৰম্ভ হ'ল? সময়, টাইম। তাৰমানে টাইম চাইকেল, যিটো কালচক্ৰ বুলি কয়, এইটো গোলক বৃন্দাবনত নাই। তাত সময় নালাগে। কিয় নালাগে? সময় কিয় লাগে? যে কেতিয়া বস্তুটো মই আৰম্ভ কৰিলোঁ, কেতিয়া শেষ কৰিলোঁ। যেনেকৈ আমি এইবিলাক পিন্ধোঁ আজিকালি, ৰাতিপুৱা শুই উঠি চাওঁ মই কেই ঘণ্টা শুলোঁ, লাগে নহয়। ইয়াতে মোৰ কেতিয়া জন্ম হৈছিল, ডেট এটা থাকে। কেতিয়াবা মোৰ এজন কোনোবা নোহোৱা হৈ গৈছে, ডেট এটা থাকে। এইবোৰ থাকে মৰ্ত্যলোকত। মৰ্ত্যলোক মানে য'ত মৃত্যু থাকে। য'ত মৃত্যুৱেই নাই, য'ত জন্মই নাই, তাত আৰু সময় কিয় লাগে? যেনেকৈ আমাৰ এই ঘড়ীটো থৈ দিছে, মই কৈছোঁ আজি 20 মিনিট ক্লাছ দিম, ঘড়ীটো লাগে, কাৰণ এইটো মৰ্ত্যলোক। ইয়াত 20 মিনিট সময় চাই দিব লাগিব। কিন্তু আধ্যাত্মিক জগতত ঘড়ী বন্ধ হৈ যায়। ক'ত ঘড়ী বন্ধ হৈছিলে? যেতিয়া ভগৱানে ৰাস লীলা কৰিছিলে, তেতিয়া সব ঘড়ীবোৰ বন্ধ হৈ গ'ল। কাৰণ ভগৱান নিজেই কাল। গতিকে সময়টো ভগৱানে নোহোৱা কৰি দিলে চবৰ পৰা। মানে কোটি কোটি বছৰ পাৰ হৈ গ'ল, কাৰো মৃত্যু হোৱা নাই, কোনো বুঢ়া হোৱা নাই। বুজা ন? আধ্যাত্মিক জগতত যিসকল থাকে, সিহঁতক সময়ে ঢুকি নাপায়। যেনেকৈ আমি এতিয়া ক্লাছ কৰি আছোঁ নহয়, কাৰোবাৰ ঘৰলৈ মনত পৰিছে নেকি? নাই পৰা নহয়। অলপ মইতো ভগৱানৰ কথা শুনি আছোঁ। কিহৰ কাৰণে? ইট ইজ নট বিকজ অফ মি। এইটো মোৰ কাৰণে নহয়, এইটো আধ্যাত্মিক প্ৰভাৱ। এনেকুৱা প্ৰহৰ বুলি কয়, অস্তপ্ৰহৰ হয়। যেতিয়া হৰে কৃষ্ণ মন্ত্ৰ গাই অস্তপ্ৰহৰ কৰে, 8টা প্ৰহৰ কৰে। 1 প্ৰহৰত 3 ঘণ্টা। 8 প্ৰহৰত কিমান ঘণ্টা মাতাজি? 1 প্ৰহৰত 3 ঘণ্টা, 8 প্ৰহৰত 24 hours, means whole day. অস্তপ্ৰহৰ নাম শুনিছেতো চবেই? মই যদি কওঁ মই এখন বিয়া পাতিছোঁ অস্তপ্ৰহৰ বিয়া,
কোনোবা বিয়া খাব যাব পাগল হৈছে বোলে 24 ঘণ্টা বিয়া পাতি আছে কিন্তু হৰিনাম যেতিয়া অস্তপ্ৰহৰ হয় মানুহ পাগলৰ দৰে যায় কিয় হয় আধ্যাত্মিক তাত সময় নাই সময় ৰৈ যায় সুখ আহি যায় দুখ পলাই যায় এই যে আমি বহি আছো এই সময়ত আমাৰ খুব চিন্তা নাথাকে মনত কিহৰ কাৰণে সময় ৰৈ আছে এতিয়া সময় ৰৈ আছে কাল চক্ৰ ৰৈ যায় সেইকাৰণে আধ্যাত্মিক জগতত সময় নালাগে তাত সময় নাই আৰু এই যে বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিলে বিশ্ব ব্ৰহ্মাণ্ডক সময় লগা হ'ল তাৰমানে কেতিয়া আৰম্ভ কৰিলে মই ক'লো নহয় আজিৰ দিনটোত আৰম্ভ হৈছিল বুলি গতিকে ক্লকটো ষ্টাৰ্ট হৈ গ'ল তাৰমানে কাৰণ এইটো ডেড হৈ থাকিলে নহ'ব এতিয়া প্ৰশ্ন কৰিব নহয় ব্ৰহ্মাই কোনদিনা ষ্টাৰ্ট কৰিছিলে বেক কেলকুলেশ্যন লাগিব যে আজিৰ দিনত ব্ৰহ্মাই কি সৃষ্টি কৰিছিলে বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছিলে আৰু এই দিনটোক সেইকাৰণে ব্ৰহ্ম স্থাপন দিৱস হিচাপে উদযাপন কৰা হয় ব্ৰহ্ম স্থাপন দিৱস সবাই কওক ব্ৰহ্মা স্থাপন দিৱস নহয় কিন্তু ব্ৰহ্ম স্থাপন দিৱস ব্ৰহ্মা আৰু ব্ৰহ্ম বেলেগ বস্তু ব্ৰহ্ম হৈছে ভগৱানৰ দেহাৰ পৰা ওলোৱা জ্যোতি শক্তি is a effulgence coming out from the supreme personality of Godhead যে কৃষ্ণ যে ইয়াত ৰৈ আছে তেওঁৰ দেহাৰ পৰা কিছুমান শক্তি ওলাই আহিছে যেটো কাৰণে আমি ইয়াত সবে বহি থাকিব পাৰিছো এই ফটোখন অতৰাই দি IPL চলি আছে ধোনিৰ ফটোখন ইয়াত যদি দি দিয়ে সব মানুহ পলাব ইয়াৰ পৰা একো এট্ৰেকশন নাই তাৰ পৰা একো বস্তু নোলায় ওলাই নেকি কৃষ্ণ বহি আছে এইটো ব্ৰহ্মভূত হৈছে প্ৰসন্ন আত্মাবিলাক প্ৰসন্ন হৈছে কিহৰ কাৰণে শ্ৰীকৃষ্ণ ভগৱানৰ দেহাৰ পৰা এটা শক্তি ওলাইছে এটা ইফালজেন্স ওলাইছে অৰা এটা আছে তেওঁৰ আৰু সেইটোৰ নামেই হ'ল ব্ৰহ্ম যেনেকৈ সূৰ্য ওলাইছে আমি কেনেকৈ গম পাওঁ ৰুমৰ ভিতৰত থাকি গৰম লাগিছে পোহৰ হৈছে সূৰ্য হ'ল কৃষ্ণ পোহৰ হ'ল ব্ৰহ্ম সূৰ্য হ'ল কৃষ্ণ তাপ হ'ল ব্ৰহ্ম ব্ৰহ্ম হৈছে কৃষ্ণৰ অনুভূতিটো পাবৰ কাৰণে তেওঁৰ শক্তিসমূহ কৃষ্ণ যে আছে আমি কেনেকৈ গম পাওঁ আকাশত যদি তৰাবোৰ চাই দিওঁ কেতিয়াবা এটা ভাৱ হয় কোনোবাটো আছে এই তৰাবোৰটো নিজে অহা নাই কোনোবা যদি সাগৰৰ পাৰত যায় বহি সাগৰখনলৈ চাই তেতিয়া ভগৱানক বহুতে বুজি পায় ইমান ডাঙৰ সাগৰখনটো কোনো বনাব নোৱাৰে আছে কোন আছে কৃষ্ণ আছে এটা অৱস্থানটো কেনেকৈ গম পালো এই ব্ৰহ্মাই সৃষ্টি কৰা ব্ৰহ্মৰ কাৰণে ব্ৰহ্মাই সৃষ্টি কৰি দিলে বুজিবৰ কাৰণে সেইকাৰণে এই দিনটোক আজিৰ দিনটোক কি বুলি কয় ব্ৰহ্ম সকলে কওক ব্ৰহ্ম স্থাপন দিৱস তাৰমানে ব্ৰহ্মাই আনি পেলাই ব্ৰহ্মখন স্থাপন কৰিলে কৃষ্ণৰ অনুভূতিটো যাতে আমি সব জাগাতেই পাওঁ নাপাওঁ সেইটো মোৰ দুখ ফুল এপাহ দেখিলে কালে মনত পৰিব লাগে ভেলেণ্টাইন ডে নহয়তো যে গৈ মোৰ ৱাইফক দিম কাৰোবাক দিম নহয় ফুলপাহ কোনে বনাইছে এবাৰ ভাবি চাওকচোন গছৰ পাত এটা কোনোবাই বনাব পাৰিব নেকি গছৰ পাতটো দেখিলে আমাৰ কালে মনত পৰিব লাগে যে ইয়াৰ অন্তৰালত এজন সৃষ্টিকৰ্তা আছে কোনোবাইতো এইটো সৃষ্টি কৰিছে নহয় জানো বেয়া বস্তু দেখিলেও মনত পৰিব লাগে যে এই হৈছে ব্ৰহ্ম উপলব্ধিটো স্থাপন কৰি দিলে ব্ৰহ্মাই সেইকাৰণে আজিৰ দিনটোত ব্ৰহ্ম দিৱস হিচাপে পালন কৰা হয় ব্ৰহ্ম স্থাপন দিৱস আৰু আজিৰ দিনটোৰ পৰা আপোনালোকে জানে চৈত্ৰ নৱৰাত্ৰি আৰম্ভ হৈছে আৰু এইবাৰ নৱৰাত্ৰি 9 দিন নহয় 8 দিন হ'ব 6 তাৰিখে শেষ হ'ব আজি 30 31 1 2 3 4 5 6 6 তাৰিখে শেষ আজি দিনটোত মই ইয়াতে নৱৰাত্ৰি আৰম্ভ কৰি দিলো আৰু 6 তাৰিখে যিসকল মোৰ লগত যাব নৱৰাত্ৰি শেষ কৰিব পাৰিব মোৰ লগত the end day of নৱৰাত্ৰি সেইদিনা হ'ব কি ৰাম নৱমী এবাৰ ৰাম নৱমীতে দশমী একেলগে যুক্ত হ'ব গতিকে আমাৰ কি হ'ব 8 দিনত চব শেষ 9 দিন নহয় এনিৱেজ এইটো আজিৰ দিনটোৰ পৰা চৈত্ৰ নৱৰাত্ৰি দিৱস পালন কৰা হয় মহাৰাষ্ট্ৰৰ এটা জাগা আছে গোৱা মহাৰাষ্ট্ৰ এইবিলাকত আজিৰ দিনটো গৌৰী
পাউডা বুলি এটা অনুষ্ঠান কৰে তেওঁলোকে মানে বসন্ত স্প্ৰিং ছিজনটো আহিছে নহয় কুলি চৰাইবিলাকে মাত দিছে গছত ফুল ফুলিছে বসন্তৰ আগমন বুলি কয় এই যে বসন্ত আহিছে আজিৰ দিনটোৰ পৰা বসন্ত আগমন হয় সেইকাৰণে গৌৰী পাউৰা বুলি কয় গৌৰী মানে আছে ফ্লেগ তেওঁলোকে আজি ফ্লেগ তোলে চিল্কৰ ধুনীয়া ধুনীয়া ফ্লেগ বনাই পেলাই মহাৰাষ্ট্ৰত চাব আজি ইউটিউবত গৌৰী পাউৰা মাৰি দিব celebration of Gauri Parva in Maharashtra or Goa দেখো ফ্ল্যাগ উড়াই আছে সবে ফ্ল্যাগ উড়াইছে মানে তেওঁলোকে মানে বুজাইছে যে প্ৰতিপদ মানে প্ৰথম দিন আমাৰ আৰম্ভ হ'ল ওয়েলকামিং দ্য নিউ ইয়াৰ ওয়েলকাম কৰাটো আজিকালি বেলেগ ষ্টাইল হৈছে মানে উদযাপন কৰি আহি পাছৰ দিনটো নিজে উদযাপিত হৈ থাকে আমাৰ উদযাপন হ'ব লাগে কেনেকুৱা যে তাৰ দ্বাৰা আমি শক্তি পাব লাগে আৰু আজিকালি উদযাপন কেনেকুৱা হয় ৰাতি এপৰলে উদযাপন কৰি পাঁচদিনা বহুত দেৰিলৈকে হেং অভাৰ বুলি কয় আৰু হেং অভাৰ হৈ থাকে আৰু আজিকালি বোলে নাজানো মাতাজিছবিলাক বোলে হেং অভাৰ কৰাত এক্সপাৰ্ট হৈছে ঠিক কথা নহয় এনিৱেজ কৰ্ণাটক সেইবিলাক জেগাতো আজি হৈছে তেলেংগানাত হৈছে অন্ধ্ৰপ্ৰদেশত হৈছে সেইটো উগাদি বুলি কয় উগাদি আচলতে যুগটো আৰম্ভ হৈছিলতো আজি সেইকাৰণে উগাদি পাতে তেওঁলোকে যুগা মানে কি যুগৰ আৰম্ভ হৈছে মই যে ক'লো ব্ৰহ্মাই আৰম্ভ কৰি দিলে ন সেইকাৰণে তেওঁলোকে আজি যুগাদি পাতে উগাদি বুলি কয় যাই নহওক এইটো হৈছে আমাৰ বিভিন্ন ধৰণৰ আজিৰ দিনটোৰ এটা বৈশিষ্ট্য এটা ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত সম্পৰ্ক কি বিষ্ণু হৈছে সৰ্বকাৰণ কাৰণম ঈশ্বৰ পৰম কৃষ্ণ সৰ্বকাৰণ কাৰণম ভগৱান সকলো কাৰণৰ কাৰণ কি ভগৱান শাস্ত্ৰত লিখা আছে গছৰ এটা পাত লৰিবৰ কাৰণে কাৰ অনুমতি লাগে কৃষ্ণৰ অনুমতি লাগে বাকীবোৰতো বাদেই দিয়ক মই আজি আহিলোঁ ইয়ালে আপুনি আজি ইয়ালে আহিছে অলপ প্ৰসাদ খাব এই সবতটো কৃষ্ণৰ অনুমতি নহ'লে খাবই নোৱাৰে বহুত মানুহে ইচ্ছা কৰিতো আজি আহিব পৰা নাই আমাৰ গ্ৰুপৰ কিমান মানুহ আহিব নোৱাৰিলে আজি কিহৰ কাৰণে আমিতো কষ্ট কৰি আহিলোঁ ন সেইফালে আহিলোঁ এইফালে গ'লোঁ পুলিচে গালি পাৰিছে ইফালে গৈছোঁ আহিতো কিবা কৰি মহৰ কামোৰ খাইছোঁ ক'ত গাড়ী খুলি দিলোঁ মহ সোমালে আহিতো ইয়াত পালোহি মোৰ জোৰত আহিছোঁ নেকি কৃষ্ণ ভগৱানে ইচ্ছা কৰিছে কাৰণে আহিছোঁ যে সব কাৰণৰ অন্তৰালত কি আছে কৃষ্ণৰ এটা ইচ্ছা থাকিব লাগিব সেইকাৰণে কৃষ্ণৰ এটা নাম হ'ল ইচ্ছা শক্তি কি কৃষ্ণই কোনো ক্ৰিয়া নকৰে কোনোবাই কৃষ্ণই হালকুৰ বাই থকা দেখিছে নেকি কৃষ্ণ যে ইমান বিজি বেচাৰা ভাগৰি গৈছে কোনোবাই দেখিছে নেকি নাই দেখা ন কৃষ্ণ এ লেবাৰ ফটো দেখিছে নেকি মাতাজী কৃষ্ণ খুব কষ্ট কৰি আছে নাই কৃষ্ণৰ মুখত কোনোবাই কান্দি থকা ফটো দেখাব পাৰিব নেকি মোক মাতাজী যে এইখন ফটো মোৰ ঘৰত আছে চাওক কৃষ্ণই কান্দি আছে নাই কৃষ্ণই দুখ কৰি আছে নেকি নাই কৃষ্ণ ইজ অলৱেজ স্মাইলিং লুক দি কৃষ্ণ হাউ বিউটিফুলি হি স্মাইলিং ইহঁত হাঁহি পঞ্চম গীত গায় কৃষ্ণ চবতে হাঁহি থাকে তেওঁ ইচ্ছা কৰে মাত্ৰ আৰু ইচ্ছা কৰাৰ লগে লগে সব ক্ৰিয়ামান হৈ যায় ভগৱানৰ পৰা ইচ্ছা হ'ল যে সৃষ্টি এটা কৰোঁ আৰু সেইবিলাকৰ মাজত গৈ মই অলপ লীলা কৰিম সবকে মই ইমান আনন্দত থাকোঁ সবেই কিয় আনন্দত নাথাকে মই আনন্দ কৰিবৰ কাৰণে কি কৰিলে কৃষ্ণ এটা ইচ্ছা কৰিলে ইচ্ছা কৰিছে শুই আছে ভৰি কোনে পিটিকি থাকে কৃষ্ণৰ বিষ্ণুৰ ভৰি কোনে পিটিকে ভেৰি গুড লক্ষ্মী দেৱী সেইকাৰণে লক্ষ্মী নাৰায়ণ লক্ষ্মী নহয় কিন্তু লক্ষ্মী নাৰায়ণ হয় ন ৰাধা কৃষ্ণৰ ৰাধা বুলি কয় নেকি ৰাধা কৃষ্ণ ও মিন্স পাৱাৰ ভাল লাগি গৈছে না আমাদের লোক রাধা রানী লক্ষ্মী এইকাৰণে কৃষ্ণৰ মানে এনেকে অনন্ত সজ্জাত ভগৱান শুই থাকে এখন হৈছে এচি বেড পুৰা ফেনা লৈ পেলাই কোন থাকে শেষনাগ কোনোবাই সাপ চুই পাইছে জীৱনত প্ৰভু এইটো নক'ব আৰু গৰম নে ঠাণ্ডা সাংঘাতিক ঠাণ্ডা সাপ বা যদি চবুৰ ইচ্ছা আছে চিৰিয়াখানাত যাব চুই চাব পাৰিব বিৰাট ঠাণ্ডা কোল্ড ব্লাডেড
এনে সাপে খাই লেখি বাঘে খাই দেখি বাঘে দেখিলেই খাব আৰু সাপে বহুত চিন্তা কৰিব এইটো কিবা ঠিক ঠাক থাকিব লাগিব তেতিয়া কৃষ্ণই চেংচন কৰিব লাগিব কিবা তাৰ লিখন থাকিব লাগিব সেইদৰে তাক খায় সাপ হৈছে একদম আৰু সাপৰ যিটো মেইন যিটো চ'ৰ্চ সেইটো অনন্ত শেষ কৃষ্ণ শুবৰ কাৰণে শেষ নাগে এখন বিচনা পাতি দিছে আৰু বিচনাখন হৈছে বলৰামৰ এক্সপানশ্যন ধুনীয়া এখন বিচনাত কোন শুই আছে কৃষ্ণ শুই আছে কৃষ্ণৰ ইচ্ছা হৈছে কিবা সৃষ্টি কৰিব লাগিছিল লগে লগে তেওঁ নাভিৰ পৰা এটা কি ওলালে পদ্মনাভ নাভিৰ পৰা ওলাইছে নহয় সেইকাৰণে কৃষ্ণৰ নাভিৰ পৰা যিটো পদুম ফুল ওলাইছে সেইকাৰণে সেইটোৰ নাম কি পদ্মনাভ আৰু নাভিটোৰ পৰা কোন নিৰ্গত হৈ গ'ল ব্ৰহ্মা এতিয়া ব্ৰহ্মাই প্ৰথম যেতিয়া ওলালে একো বুজি পোৱা নাই নো ৰেফাৰেঞ্চ না মই যদি কাৰোবাক নি পেলাই জংঘলৰ মাজত এৰি সুধো তুমি ক'ত আছা সেইটো ক'ব মই নাজানো মই আমেৰিকাতে আছোঁ নে আফ্ৰিকাতে আছোঁ নে ক'ৰবাৰ জংঘলৰ মাজতে আছোঁ মই একো নাজানো বুলি ক'ব ব্ৰহ্মাৰ তেনেকুৱা অৱস্থা হৈ গ'ল ব্ৰহ্মাই সুধিছে মই কি কৰিব লাগিব কাক সুধিছে বিষ্ণুক সুধিছে বিষ্ণুৱে ক'লে তুমি সৃষ্টি কৰা সৃষ্টি কৰিবৰ কাৰণে ব্ৰহ্মা কি লাগিব জ্ঞান লাগিব জ্ঞান নহ'লেতো সৃষ্টি কৰিব নোৱাৰে মাতাজী আপুনি ভালকৈ আপুনি গৈ পনীৰ আছে অলপ চাহী পনীৰ বনাই দিয়ক সৃষ্টি কৰিব লাগিব চাহী পনীৰ তেওঁৰ কাৰণে জ্ঞান লাগিব নাই জিন্দগীত চাহী পনীৰ খাই পোৱা নাই দেখি পোৱা নাই বনাব পাৰিব নেকি মাতাজী যদি কওঁ মাতাজী আপুনি ঘৰত গৈ পাকঘৰত পনীৰ আনি থোৱা আছে অলপ খিচিৰি পনীৰ বনাই দিয়ক খিচিৰি পনীৰ এইটো কি বস্তু খিচিৰি পনীৰ চিনি নাপায় নাজানো বনাব পাৰিব নেকি নোৱাৰে জ্ঞান লাগিব ব্ৰহ্মাক সৃষ্টি কৰিব দিছে মই কৈছে আই ডোণ্ট নো এনিথিং মই বুজি পোৱা নাই মই কি কৰিব লাগিব সেইকাৰণে এই ব্ৰহ্মাণ্ড সময় মহাকাল ক্ষেত্ৰ জীৱন এইবিলাকৰ সৃষ্টি কৰিব লাগিব ব্ৰহ্মাই ব্ৰহ্মাক বহুত দায়িত্ব দিলে কসমছ ব্ৰহ্মাক ক'লে তুমি কসমছ কৰা তুমি টাইম আনা তুমি স্পেচ আনা তুমি লাইফ আনা কোনে ক'লে বিষ্ণুৱে ক'লে তেতিয়া ব্ৰহ্মাই কি কৰিলে হৰে কৃষ্ণ কৃষ্ণ কণ্টিনিউৱাছ গাই আছে মোৰতো জ্ঞান নাই না এটা সময়ত তেওঁ মানে এই ধাৰণাবিলাক আহিব ধৰিলে কনচেপ্টবিলাক বুজি পালে এইটো স্কুলত যিদিনা আমি বাচ্চা মানে থৈ আহোঁ পাছদিনা চাৰ্টিফিকেট বিচাৰি যাওঁ নেকি নাযাওঁ স্কুলত কি কৰোঁ তাক কেইদিনমান ৰাখোঁ সি প্ৰেক্টিছ কৰক প্ৰেক্টিছ মেক্স মেন পাৰফেক্ট গতিকে এই ব্ৰহ্মা একদম প্ৰেক্টিছ কৰিব ধৰিলে কি প্ৰেক্টিছ কৰিছে হৰে কৃষ্ণ 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 হৰে 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 গতিকে তেতিয়া পাৰফেকশ্যন পালে আজিৰ দিনটোত তেতিয়া ব্ৰহ্মাই কি আৰম্ভ কৰিলে সৃষ্টি আৰম্ভ কৰিলে তেতিয়া সূৰ্যটো ওলাই গ'ল সূৰ্যোদয় হ'ল ছান ৰাইজেছ ইন দ্য ইষ্ট ডিৰেকশ্যন এটা ওলালে আগতে একো নাছিলে চবফালে আকাশ যিফালে সূৰ্য ওলালে কি বুলি ক'লে সেইটো পূব যিফালে সূৰ্য ডুবিব সেইটোৰ নাম কি দিলে পশ্চিম তাৰ বাওঁহাতে উত্তৰ সোঁহাতে দক্ষিণ ডিৰেকশ্যনবোৰ আহি গ'ল অট'মেটিকেলি so beautiful এটা সৃষ্টিৰ লগত যে বস্তুবোৰ কি সুন্দৰকৈ আহি যায় ন কাৰণ এইটো কাৰ সৃষ্টি ব্ৰহ্মাৰ সৃষ্টি আৰু কাৰ ডিৰেকশ্যনত হৈছে উইথ দ্য ডাইৰেক্টৰ কৃষ্ণ ডাইৰেক্টৰ ইজ পাৰফেক্ট গতিকে ইয়াত কোনো ধৰণৰ সৃষ্টিত গণ্ডগোল নাছিল গতিকে সূৰ্য ওলালে গ্ৰহবিলাক আহিলে চবফালে গ্ৰহবিলাক জাতিষ্কাৰ হৈ গ'ল আকাশখন একদম জোনাকী হৈ গ'ল ডটবিলাক আহি গ'ল চব ব্ৰহ্মাই যজ্ঞ পাতিলে তেতিয়া ব্ৰহ্মাই বৈদিক যজ্ঞ পাতিলে ব্ৰহ্মাৰ ভাল লাগিলতো য়াজ্ঞ হ'ল যাতে যিটো আমাৰ ফাউণ্ডেশ্যন ধৰ্মটো বুজি পাব লাগিব ন চববোৰতো আহিলে নহ'ব সেইকাৰণে ধৰ্মৰ কাৰণে কি পাতিলে এটা যজ্ঞ পাতিলে আজিৰ দিনটোত দুখৰ কথা সেই ব্ৰহ্মাৰ কিন্তু মন্দিৰ খুব কম দুখৰ কথা সেই ব্ৰহ্মাৰ কিন্তু পূজা খুব কম হয় কোনোবাই ব্ৰহ্মা পূজা কৰা দেখিছে নেকি গুৱাহাটীতো সবচে বেছি মন্দিৰটো হৈছে শনি মন্দিৰ মানে ফুটপাথে মন্দিৰ থাকে গছ এডাল থাকিলে ফুটপাথ এটা থাকিলে হৈ গ'ল তাত কি মন্দিৰ ওলায় মই ভাবোঁ দেই মানে গুৱাহাটীত সবচে বেছি বোধহয় শনি মন্দিৰ আছে কিন্তু ব্ৰহ্মা মন্দিৰ কোনোবাই দেখিছে নেকি
ব্ৰহ্মাৰ পূজা হৈছে নেকি আজি ব্ৰহ্মা পূজা আছে যাওঁ কালী পূজা যায় দুৰ্গা পূজা যায় গণেশ পূজা যায় বিষ্ণু পূজা যায় বিশ্বকৰ্মাৰ পূজা হয় 33 কোটি দেৱতাৰ পূজা হয় ব্ৰহ্মা কি দেৱতা নহয় নেকি ব্ৰহ্মা বিষ্ণু শিৱ তিনিজন সবচে ডাঙৰ দেৱতা বিষ্ণুৰ পূজা হয় নাৰায়ণ পূজা হয় নহয় পাৰিলে মাহে 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 পাতে ৰৈ থাকে পূৰ্ণিমা আহিলেই পাতিম কমচে কম বছৰতে একবাৰ পাতি চবেই না শিৱৰটো ক'বই নালাগে আৰু ভুলকে পাতিয়ে থাকে চবেই কিবা কিবি বেয়া বস্তু খায় শিৱৰ পূজাটো একদম অন্ত নাই আৰু বহুত এইটো শিৱৰ পূজাৰ নামতে বৰ উদ্ভণ্ডালি এইটো ঠিক নহয় এইটো মই শিৱ পূজাৰ দিনা এটা ক্লাছ দিছোঁ যাই হওক ব্ৰহ্মা বিষ্ণু শিৱ মানে একদম ইকুৱেল ষ্টেটাছ ব্ৰহ্মা বিষ্ণুৰ কি নাই পূজা নাই এইটো কোনোবাই মন কৰি চাইছেনে ব্ৰহ্মাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত খুব কম মানে মন্দিৰ আছে তাৰপিছত ইণ্ডিয়াত আটাইতকৈ ডাঙৰ মন্দিৰটো আছে ৰাজস্থানৰ পুষ্কৰত এটাই মাত্ৰ মন্দিৰ আছে এইটো ব্ৰহ্মাৰ মন্দিৰ বহুতে কয় একচুৱেলি কি হ'ল ব্ৰহ্মা বিষ্ণুৰ শিৱৰ ভিতৰত বিষ্ণুৱে পালন কৰে কণ্টিনিউৱাছ প্ৰচেছ এটা পালন কৰি থাকিব লাগিব নহয় শিৱই ধ্বংস কৰি থাকে এইটো কণ্টিনিউৱাছ প্ৰচেছটো চবকে ৰিমাইণ্ডাৰ হৈ থাকে কিন্তু ব্ৰহ্মাই সৃষ্টি কৰিটো এৰি দিছে নহয় সেইকাৰণে ব্ৰহ্মাক পাহৰি গৈছে বহুতে বুজা নাই এই ঘৰটো বনাই যদি কোনোবাই এৰি থৈ গুচি যায় যি কেয়াৰটেকাৰ তাক চবেই চিনি পায় আৰু যি ঘৰটো এই ৱালে চোৱালে আঁকি আছিলে সৰুতে সেইটোক চবেই চিনি পায় ধ্বংস কৰি আছে কেয়াৰটেকাৰক চবেই নহয় বনাই থৈ গুচি গ'ল নহয় তোক চিনি নাপায় বহুতে সেইকাৰণে বোলে বহুতে কয় যে ব্ৰহ্মাৰ পূজা অলপ কম এইটো এটা ওৱান অফ দ্য ৰিজনছ একচুৱেলি ব্ৰহ্মা এবাৰ বিষ্ণুৰ লগত তৰ্ক হৈছিলে এইবোৰ লীলা আচলতে লীলা তৰ্ক নহয় লীলা লীলা মানে কি তাৰ অন্তৰালত এটা শিক্ষা থাকে এইবোৰক লীলা বুলি কয় ন কি তৰ্ক হ'ল তুমি ডাঙৰ নে মই ডাঙৰ কোনোবা মানুহে মানি লয় নেকি মই সৰু বুলি আছে নেকি মাতাজী যেতিয়া মনে মনেতো নামানে কমচে কম দুজন যেতিয়া সমান মানুহ আহে তই ডাঙৰ নে মই ডাঙৰ তেতিয়া যুক্তি আৰম্ভ হয় আৰে তোৰ বাবা কোন মোৰ বাবা মোক কয় নহয় তই কিমান বনাব জানো মই ইমান বনাব জানো তৰ্ক হয় এইবিলাক আৰু সেই তৰ্কটো যে বেয়া তাকে বুজাবৰ কাৰণে ব্ৰহ্মা আৰু কাৰ মাজত তৰ্ক লাগিছে বিষ্ণুৰ মাজত এইটো ভাবিব নালাগে তেওঁলোকে ইমান ডাঙৰ মানুহ হৈ তৰ্ক কৰিছে আমি কিয় নকৰিম আৰে এইটো নহয় এইটো কৰি কি হ'ল তাকে শুনা তেতিয়া কেতিয়াও তৰ্ক নকৰা সেটেল কৰিব পৰা নাই মানে ইমান হাই লেভেল নহয় ব্ৰহ্মা জানো অলপ বিষ্ণু জানো অলপ দুটাৰ মাজত যুদ্ধ কেনেকুৱা হ'ব পাৰে মানে একদম সাংঘাতিক মানে যুক্তি তৰ্ক হৈছে যুক্তি দিছে তৰ্ক হৈছে সেটেল কোনো কৰিব পৰা নাই তেতিয়া এটা মেচিভ মানে ডাঙৰ পিলাৰ এটা আহি গ'ল দুইটাৰ মাজতে কি আহি গ'ল পিলাৰ বিৰাট ডাঙৰ পিলাৰ খাৰা হৈ গ'ল এইটো কোন পিলাৰটো লিংগ কোন শিৱজী আহি কি হ'ল ইমান হুলস্থুল কিয় শিৱই সুধিছে আশুতোষ তাত কৈছে যে বোলে মানে আমি এওঁ কেনেকৈ ডাঙৰ হ'ব পাৰে আপুনি কওকচোন ঠিক আছে কৈছে নাই নাই মইতো ডাঙৰ যুদ্ধ লাগিছে শিৱ কৈছে ঠিক আছে মই কোন ডাঙৰ এতিয়াই দি আছোঁ ডিচিশ্যনটো এটা কাম কৰা মোৰ প্ৰান্ত মানে শেষটোলৈ যিজনে আগতে যাব পাৰিব মোৰ শেষটোলৈ মানে লিংগ এটা ওলাই গ'ল নহয় বিৰাট ডাঙৰ লিংগ এটা ওলাইছে শেষটো যিজনে প্ৰথম গৈ পাব সিয়ে ডাঙৰ যা ব্ৰহ্মাই ভাবিলে ঠিক আছে মই উৰি যাম এতিয়া আকাশলৈ গৈ একদম ওপৰ পাই যাম আৰু বিষ্ণু ক'লে ঠিক আছে মইতো অলপ সৰু মানুহ তলফালে যাওঁ তলটো কিজানি পাওঁগৈ ঢুকি মানে মস্ত পিলাৰ এটাতো পিলাৰটোৰ মাজত ঠিক ৰৈ গ'ল আৰু লিংগ অধিকাৰী কোন শিৱই ক'লে যে হুলস্থুল নকৰিবা কাৰ কিমান শক্তি মই এইটো অলপ পাছত গম পাই যাম যোৱা মোৰ মানে মূৰটো পাবলৈ চেষ্টা কৰা মূৰটো দুটা এটা ওপৰৰ মূৰ এটা তলৰ মূৰ আৰু ব্ৰহ্মা মই চব সৃষ্টি কৰিছোঁ উৰি যাম একদম ওপৰত পাই যামগৈ আৰু বিষ্ণু ক'লে ঠিক আছে মই তলফালে যাওঁ বিষ্ণু তলত গ'ল বিষ্ণুৱে গৈ তল নাপায় 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 কিয় কাৰণ যিমানেই যাব ধৰিছে লিংগটো ইমান ডাঙৰ হৈ গৈ আছে এনেকুৱা হয় নহয় কেতিয়াবা নাপায় 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 আগটো আৰু এইফালে ব্ৰহ্মা গৈ আছে ইও আগটো নাপায় এইফালে তলফালে কোন গৈছে বিষ্ণু ই তল নাপায় ই আগ নাপায় ভাগৰি গৈছে মানে তাৰপিছত এই ব্ৰহ্মা এনেকৈ গৈ থাকোঁতে এটা কেতেকী ফুল চিনি পায়নে চবেই সেই ওপৰৰ মূৰৰ পৰা মানে কেতেকী ফুল এটা পৰি গ'ল থম কেনেকৈ পৰিছে ক'ৰ পৰা পৰিছে
ব্ৰহ্মাই ভাবিলে পাই গ'লো বস্তু এটা থপ কেনেকৈ ধৰি ল'লে কেতেকী ফুলটো ক'ত আছিলে এতিয়া গৈ ভাবিলে মই ৰিপৰ্ট কৰিম যে মই ওপৰত পাই এইটো দেখিছে অলপ দীঘল হৈ গৈ আছে ভাগ্য বুলি কৈছে আৰু ভাগ্য মোৰ কেতেকীটো আহি গ'ল হাতত ধৰি ক'লে গৈছে শিৱৰ ওচৰত গৈছে আৰু ইন দি মিন টাইম বিষ্ণু আহি অলৰেডি তাত উপস্থিত বিষ্ণুৱে চাৰেণ্ডাৰ কৰিলে শিৱক ক'লে নাই শিৱজী মই নোৱাৰিলোঁ আৰু তল যাব নোৱাৰিলোঁ আই আৰু এইটো শুনিছে আৰু কোন আহি আছে ওপৰৰ পৰা ব্ৰহ্মা হাতত কি ফুল কেতেকী ফুল লৈ আহি গৈছে কি হ'ল তোমাৰ খবৰ কি বোলে মই এয়া দেখিছা নাই কেতেকী ফুল লৈ আহিলোঁ বোলে ক'ৰ পৰা আনিলা একদম আপোনাৰ মূৰৰ পৰা লৈ আহিছোঁ শিৱজীয়ে হাঁহিছে কেতেকী সুধিছে হয় নেকি হয় বুলি ক'লে কোনে ক'লে কেতেকীয়ে ক'লে হয় কাৰণ কেতেকীটো একদম মূৰত আছিলে ন কেতেকী বুজি পোৱা নাই ন খেলটো কি চলি আছে তুমি ক'ত আছিলা বোলে একদম ওপৰত আছিলোঁ ঠিক আছে ব্ৰহ্মা কৈছে এইটো মই এইটো আনিলোঁ না তাৰ পৰা লৈ আহিলোঁ অনা নাই সি দেখাই নাই ওপৰটো পৰি গৈছিলে এতিয়া শিৱ হৈছে অন্তৰ্যামী সৰ্বজ্ঞ চব বুজি পাইছে যে শিৱই বিষ্ণুৱে পৰাজয় স্বীকাৰ কৰি ল'লে যে নাই আই ফেইল টু ৰিচ দ্য বটম দ্য এণ্ড অফ ইউ ব্ৰহ্মাই মিছা ক'লে কি ক'লে যে মই শীৰ্ষস্থানৰ পৰা কেতেকী ফুল লৈ আহিছোঁ আপোনাৰ কেতেকী ঠিক আছেনে কথাটো কেতেকী কৈছে য়েছ শিৱই ক'লে অ'কে বুজি পাইছোঁ তেতিয়া শিৱই শ্ৰাপ দিলে কাক ব্ৰহ্মাক যে তুমি ইমান ডাঙৰ মিছা কথা ক'ব পাৰা তো ভবাই নাছিলোঁ যে ক'লে ইট উইল নট বি ৱৰ্শ্বিপ ৱাইডলি ইন দ্য আৰ্থ যে তুমি পূজনৰ যোগ্য নহয় তুমি পূজাৰ যোগ্য নহয় তুমি কি কৰিছা মই গম পাইছোঁ আৰু কেতেকীক ক'লে যে তুমিওতো মিছাৰে পক্ষপাতিত্ব কৰিলা তুমিতো ক'ব লাগিছিল যে মই সৰি পৰা কেতেকী ইয়াতে আহিছোঁ নহয় তোমাৰ মোৰ পূজাত মানে কাৰ শিৱৰ পূজাত কেতিয়াও কেতেকী ফুল নালাগে সেইটোৱেই কাৰণ যিটো কাৰণে নেকি ব্ৰহ্মাৰ পূজা খুব কম হয় ব্ৰহ্মাৰ পূজা সেই বুলি আমি এইটো ভাবিব নালাগে যে ব্ৰহ্মা ইমান মিছলীয়া পূজা নকৰোঁ আজিৰ পৰা নহয় ব্ৰহ্মাই এইটো এটা লীলা কৰিছিলে কাৰ লগত বিষ্ণু আৰু শিৱৰ লগত কিন্তু ব্ৰহ্মাৰ সৃষ্টিকৰ্তা ইজ দ্য মাষ্টাৰ অফ দ্য ক্ৰিয়েটৰ এই যিমান ক্ৰিয়েশ্যন আছে চব ব্ৰহ্মাৰ কাৰণে হৈছে সেইকাৰণে আমি কৃতজ্ঞ হ'ব লাগে তেওঁলোকে কিবা লীলা কৰিলে লীলাৰ পৰা আমাক দেখুৱালে যে ইগ' লিডছ টু ডাউনফল সেইটো আমি শিকিব লাগে ব্ৰহ্মাই কি কৰিলে বিষ্ণুৱে কি কৰিলে শিৱই কি কৰিলে ইটছ নট আৱাৰ কনচাৰ্ণ উই শুড লাৰ্ণ দ্য লেচন আমি কি শিকিলোঁ যে মিছা কথা ক'লে পতন হয় সেইটোৱে শিকিব লগা ব্ৰহ্মাৰটো পতন হোৱা নাই কিয় পতন হ'ব কাৰণ কৃষ্ণৰ লীলাত তেওঁ ভাগ লৈছে কৃষ্ণ ইজ দ্য ডাইৰেক্টৰ ব্ৰহ্মা ইজ দ্য এক্টৰ এক্টৰে ভাল এক্টিং কৰিছে না ছুপাৰ এক্টিং কৰিছে এনেকুৱা লাগি গৈছে সঁচাকৈ ব্ৰহ্মাই মূৰটো বিচাৰি নাপালে আমাৰতো লাগিছে কমচে কম এক্টিং কাৰ ভাল হৈছে ব্ৰহ্মা যদি এক্টিং ভাল হয় কোনে সবচে ভাল পায় ডাইৰেক্টৰ কোন কৃষ্ণ ডাইৰেক্টৰে যদি ভাল পাইছে এক্টৰক মোৰ ক'বলৈ কি শক্তি কাপুৰ ভিলেইন নাজানো মোৰ লগত কেতিয়াও দেখা ভাগি হোৱা নাই শুনিছোঁ যে শক্তি কাপুৰ বোলে বিৰাট ভাল মানুহ হ'ব পাৰে এক্টিঙত এনেকুৱা কৰে যেন দেখিলে শিলগুটি মাৰিব মন ধৰিছিলে আমি যেতিয়া সৰু আছিলোঁ শক্তি কাপুৰ এটা ভিলেইন আছিলে দেখিলে আমাৰ মানে মন চন বেয়া লাগি যায় শক্তি কাপুৰ অৰুণ গবিল আহিলেতো মানুহ পূজা কৰিছিলে অৰুণ গবিলক দেখিলে ৰামায়ণ চোৱাৰ পাছত ৰাম বুলি পূজা কৰিছিল নহয় অৰুণ গবিল আছিল না তো সেইকাৰণে আমাৰ কাম হৈছে কি শিক্ষা পালোঁ শিক্ষা এইটোৱেই পালোঁ ব্ৰহ্মাই দিয়া এটা লেচন যে আমাৰ যদি অহংকাৰ থাকে আমি যদি মিছাৰ আশ্ৰয় লওঁ আমাৰ কি হ'ব পতন কাৰ হ'ল দেখাত ব্ৰহ্মাৰ হ'ল পতন কাৰ হ'ল মিছামাতি কেতেকীৰ হ'ল ফুলে সদায় কি বিচাৰে যে মই যেন পূজাত লাগো কাৰো খোপাত নালাগো যাতে খোপাত লাগিবলৈ ফুল নেকি এইটো বেলেগ বস্তু নাই খোপাত লাগাই নহয় এইটো মানুহৰ উৎপাত দৰকাৰ নাই নহয় এইটো ভগৱানৰ সেৱাত লাগিব লাগে ঘৰত ফুল ফুলি আছে প্ৰথম কাক দিব লাগে কৃষ্ণক দিব লাগে ঠাকুৰবাৰীত প্ৰথম ফুল দিব লাগে তাৰ পাছত প্ৰসাদ মাথাত লগাওক নাকত লগাওক য'তে লগাই ফুলক আৰু সেইটো প্ৰসাদ কিন্তু দ্য ফাৰ্ষ্ট ৰাইট টু এনজয় দ্য ফ্লাৱাৰ ইজ গোবিন্দৰ চৰণ
Hare Krishna.